হ'ল সগুণ আৰু সেই সগুণটো তোমালোকে এৰি দিয়া বিপৰীতে কি ল'বা নিৰ্গুণ নিৰ্গুণ কিয় ল'ম সিদ্ধান্ত দিছে ৰাম দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰিও দৃঢ় কৰি তেবে ঈশ্বৰক পাইবা লাগ এতিয়া ঈশ্বৰক পাম একেবাৰে নিশ্চিত সিদ্ধান্তটো দিলে কেনেকৈ নিৰ্গুণ ভক্তিৰ মাধ্যমে তাৰমানে সগুণ ভক্তিৰ দ্বাৰা ঈশ্বৰক পোৱা নাযায় আমি যদি সেইখিনিৰ মাজত থাকোঁ তেতিয়াহ'লে ঈশ্বৰৰ কৃপাৰ লাভ নহয় আৰু যদি নিৰ্গুণ ভক্তিৰ মাজত যাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে ঈশ্বৰৰ কৃপা আমি লাভ কৰিব পাৰিম শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে তাৰপিছত প্ৰকাশ কৰিছে বদতি কপিল হৰি শুনা মহাসতী একবিধ ভক্তি পুনু নিৰ্গুণ ভকতি বদতি কপিল হৰি কপিল প্ৰভুৱে কৈছে শুনা মাও দেৱগতি সেই মাতৃ মহাসতী তুমি শুনা কি শুনিবা একবিধ মাত্ৰ কোনো নিৰ্গুণ ভক্তি মা ভক্তি একাশীবিধ নহয় তোমাক মই অকণমান আগতে ওপৰত ক'লো একাশীবিধ ভক্তি বুলি সেইটো কিন্তু একাশীবিধ ভক্তি নহয় মূলত ভক্তি হ'ল এবিধ সেই ভক্তিবিধৰ নাম কি নিৰ্গুণ ভক্তি সেই নিৰ্গুণ ভক্তি আশ্ৰয় কৰিবলৈ কি কি এৰিব লাগিব সগুণ ভক্তি আৰু সগুণ ভক্তিৰ প্ৰকাৰ পুনশ্চ আমাক দৰ্শন কৰাইছে জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদীৰ্ঘ বিশ্বাসে সখী লৈও মুহূৰ্ত শৰণ জ্ঞান মাৰ্গ যোগ কৰ্ম মাৰ্গ সমান বেদত দুটা পথ আমাক দেখুৱাইছে সেয়া হ'ল প্ৰবৃত্তি পথ প্ৰবৃত্তি পথত আছে জ্ঞান মাৰ্গ যোগ কৰ্ম মাৰ্গ অন্যটো পথ হ'ল নিবৃত্তি পথ নিবৃত্তি পথত আছে গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আৰু প্ৰবৃত্তি পথত থকা জ্ঞান মাৰ্গ যোগ কৰ্ম মাৰ্গ যোগ সকাম যোগ সগুণ সমান প্ৰবৃত্তি পথ য'ত জীৱৰ মুক্তি নাই দ্বিতীয়তে সিদ্ধান্ত দিলে নিবৃত্তি পথ নিষ্কাম কৰ্ম নিৰ্গুণ ভক্তি নাম সমান নিৰ্গুণ বুলি কোৱা হৈছে নিষ্কাম ভগৱন্তৰ নাম দিয়া হ'ল নিৰ্গুণ ভক্তি জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন তোমালোকে এইবিলাকৰ প্ৰতি মন নিদিবা কপিলে মাতৃৰ আগত কৈছে মা তুমি ইয়াৰ প্ৰতি মন নিদিবা আৰু গুৰুজনে আমি প্ৰপন্ন শিষ্যক কৈছে এইবিলাকৰ প্ৰতি মন কাণ নিদিবা বিপৰীতে কি কৰিবা সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ কপিলে কৈছে সেই মা তুমি মোৰ চৰণত সুদৃঢ় বিশ্বাসে শৰণাপন্ন হোৱা শৰণ গ্ৰহণ কৰা অন্য হাতেদি ভগৱন্ত কৃষ্ণই অৰ্জুনকো কৈছিল উদ্ধৱকো কৈছিল স্বৰ্গ ধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তং সৰ্ব পাপেভ্যো মুখ্যৈষ্যামি মা শুচ সৰ্ব ধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈক আমাক তুমি মোৰ চৰণত শৰণ লোৱা কপিলে ক'লে মোৰ চৰণত শৰণ লোৱা কপিলে ক'ব লাগিছিল কৃষ্ণৰ চৰণত শৰণ লোৱা নাই কোৱা কপিলে কৈছে মোৰ চৰণত শৰণ লোৱা তো কৃষ্ণই অৰ্জুনৰ আগত কৈছে মোৰ চৰণত লোৱা তাৰমানে কপিলেই হ'ল কৃষ্ণ কৃষ্ণই হ'ল কপিল সেই সিদ্ধান্তটো আমাক পদবন্ধে ইতিমধ্যে প্ৰকাশ কৰি গ'ল তাৰপাছত মা